ইকুইপাথ চায়েন্সৰ এই প্লেটফৰ্মলৈ মই প্ৰাঞ্জলি আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি পঢ়ি আছিলোঁ ক্লাছ 11ৰ এটা গুৰুত্বপূৰ্ণ চেপ্টাৰ চেল ইউনিট অফ লাইফ। এই চেপ্টাৰটো ইতিমধ্যে আমি কেইবাটাও খণ্ড পঢ়িছোঁ। তাৰে আজি আমি এটা অন্যতম খণ্ড ইয়ালৈ লৈ আহিছোঁ। আমি প্ৰথম খণ্ডটোত হোৱাট ইজ চেল, চেল থিয়ৰী কি হয়, অভাৰভিউ অফ চেল এই সম্পৰ্কে আমি পঢ়িছিলোঁ। আৰু আমি যিটো আমাৰ দ্বিতীয় ভিডিঅ' আছিল, সেই দ্বিতীয় ভিডিঅ'টোত আমি প্ৰকেৰিঅটিক চেল সম্পৰ্কে মানে দ্বিতীয় আৰু যিটো তৃতীয় ভিডিঅ' আছিল, সেই দুটা ভিডিঅ'ত আমি প্ৰকেৰিঅটিক চেল সম্পৰ্কে ভালদৰে বুজিছিলোঁ। আৰু তাৰ পিছৰ মানে যি দুটা ভিডিঅ' আছিল, তাত আমি ইউকেৰিঅটিক চেল সম্পৰ্কে বুজিছিলোঁ। ইউকেৰিঅটিক চেল সম্পৰ্কে আমি আমাৰ আগৰ ভিডিঅ'সমূহত আলোচনা কৰিছোঁহে, তথাপিতো মই যিহেতু আমি মানে ইউকেৰিঅটিক চেলৰে কিছুমান মানে ভাগ বা অংগাণু সম্পৰ্কে পঢ়িম, অকণমান জাষ্ট ৰিভাইজ কৰি দিছোঁ। ইউকেৰিঅটিক চেল মানে হৈছে সংকক কেন্দ্ৰীয় কোষ। এই সংকক কেন্দ্ৰীয় কোষ আৰু প্ৰকক কেন্দ্ৰীয় কোষৰ বিষয়ে আমি পঢ়ি আছিলোঁ। প্ৰকক কেন্দ্ৰীয় কোষ হৈছে সেইবিলাক কোষ যিবিলাক কোষত আপোনাৰ এটা প্ৰমিনেণ্ট নিউক্লিয়াছ দেখিবলৈ পোৱা নাযায়। আৰু সংকক কেন্দ্ৰীয় কোষ হৈছে সেইবিলাক কোষ যিবিলাকত আমি এটা প্ৰমিনেণ্ট নিউক্লিয়াছ দেখিবলৈ পাওঁ। গতিকে ইয়াত দুটা আপোনাৰ সংকক কেন্দ্ৰীয় কোষ বা ইউকেৰিঅটিক চেল দেখুওৱা হৈছে। এই সংকক কেন্দ্ৰীয় কোষটোৰ আমি বা এই সংকক কেন্দ্ৰীয় কোষসমূহত আমি কি ডিফাৰেঞ্চ দেখা পাওঁ প্ৰকেৰিঅটছতকৈ, যে তাত কোনো ধৰণৰ মানে অৰ্গেনাইজ বা কম্পাৰ্টমেণ্টেলাইজ মানে চেল অৰ্গেনেলি নাথাকে, কিন্তু ইয়াত থাকে। সেইসমূহ আমি দেখা পাওঁ। আৰু ইয়াত আমি এটা অভাৰভিউ লোৱাৰ পিছত, অৰ্থাৎ ইউকেৰিঅটিক চেলৰ এটা অভাৰভিউ লোৱাৰ পিছত আমি কি কৰি আছোঁ, এই কম্পাৰ্টমেণ্ট বা আমি এই যিসমূহ চেল অৰ্গেনেলি আছে সেই সম্পৰ্কে আমি অধ্যয়ন কৰি আছোঁ। যে ফাৰ্ষ্ট আমি কি বুজিলোঁ, ফাৰ্ষ্ট আমি যদি ইয়াত যিকোনো আমি এটা চাওঁ, ছবিৰ পৰা চাওঁ, যে আমি প্লাজমা মেমব্ৰেন সম্পৰ্কে আমি ইউকেৰিঅটিক চেলত ইতিমধ্যে আমি বুজিছোঁ। তাৰে পিছত আমি ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলামনো কি হয় সেই সম্পৰ্কে আলোচনা কৰিছোঁ। তাৰপিছত আমি স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলামনো কি হয় সেই সম্পৰ্কে আলোচনা কৰিছোঁ। তাৰপিছত আমি ইয়াৰে গলগী এপাৰাটাছ সম্পৰ্কে আলোচনা কৰিছোঁ। আজি আমি ইয়াত মাইটকণ্ড্ৰিয়া সম্পৰ্কে আলোচনা কৰিম, আৰু আমি ইয়াত ৰাইবজম সম্পৰ্কে আলোচনা কৰিম। লাইচোজম সম্পৰ্কেও আমি মানে ইয়াত আলোচনা কৰিছোঁ। গতিকে আমি এনেকে মানে প্ৰত্যেকটো টপিকে ইয়াত আলোচনা কৰি আমি শেষ কৰিম, বা এইখিনিও ছেমে হয়, মানে বেলেগ একো নাই, জাষ্ট প্লেন্ট চেল আৰু এনিমেল চেল হয়। গতিকে আজি আমি ইয়াৰে এই যিটো মাইটকণ্ড্ৰিয়া পাৰ্ট আছে আৰু যিটো ৰাইবজম পাৰ্ট আছে সেয়া আলোচনা কৰিম। গতিকে আহক আমি পলম নকৰি আৰম্ভ কৰোঁ। চাওক, এয়া হৈছে মাইটকণ্ড্ৰিয়া। যে মাইটকণ্ড্ৰিয়াৰ যথেষ্ট গুৰুত্বপূৰ্ণ চেল অৰ্গেনেলি বা কোষ অংগাণু। মাইটকণ্ড্ৰিয়া যথেষ্ট মানে ইম্পৰ্টেঞ্চ বা ভূমিকা আছে, কাৰণ আমাৰ যি গোটেই মানে মেকানিজিম আছে, এই মেকানিজিমটো চলি থকাত মাইটকণ্ড্ৰিয়াই সহায় কৰে। কাৰণ আপোনালোকে সৰুৰ পৰাই, অৰ্থাৎ ক্লাছ 9 মানৰ পৰাই পাই আহিছে যে মাইটকণ্ড্ৰিয়াক কি বুলি কয়, পাৱাৰ হাউচ অফ চেল বুলি কয়। অৰ্থাৎ আমাৰ যি গোটেই চেল বা কোষৰ যিসমূহ কাম চলি থাকে, এই কামসমূহ চলিবলৈ আমাক কি লাগিব, শক্তি লাগিব। এই শক্তি কোনে প্ৰদান কৰিব, এই শক্তি প্ৰদান কৰিব মাইটকণ্ড্ৰিয়া। আৰু মাইটকণ্ড্ৰিয়াই নিজে প্ৰদান নকৰে, অৰ্থাৎ মাইটকণ্ড্ৰিয়াত কি হয়, এই শক্তিসমূহ বা এনাৰ্জিসমূহ চিন্থেচিছ হয় বা প্ৰডিউচ হয়। সেই গতিকে মাইটকণ্ড্ৰিয়া কি হয়, পাৱাৰ হাউচ অফ চেল বুলি কোৱা হয়। তো সেই গতিকে মাইটকণ্ড্ৰিয়াৰ বিষয়ে আমি ডিটেইলছত জনাটো বৰ দৰকাৰ। যে মাইটকণ্ড্ৰিয়া পোনপ্ৰথমে কোনে আৱিষ্কাৰ কৰিছিল বা দেখিছিল, যে 1850 চনত এই কলিকাৰ নামৰ যিজন বৈজ্ঞানিক আছে, তেখেতে পোনপ্ৰথমবাৰৰ বাবে কি কৰিছিল, এই মাইটকণ্ড্ৰিয়া ষ্টাডি কৰিছিল। তাৰে আগত মাইটকণ্ড্ৰিয়া তাৰে আগতো আছিল ঔষধ, কিন্তু সেই সম্পৰ্কে মানে বৈজ্ঞানিকসকল বা আমি জ্ঞাত নাছিলোঁ। গতিকে এই যিজন কলিকাৰ নামৰ বৈজ্ঞানিক আছে, তেখেতে পোনপ্ৰথমবাৰৰ বাবে কি কৰিছিল, আমাক মাইটকণ্ড্ৰিয়া সম্পৰ্কে আমাক জ্ঞান দিছিল। যে এই মাইটকণ্ড্ৰিয়া সাধাৰণতে কি হয়, আমি সহজত দেখিবলৈ নাপাওঁ। ইয়াক চাবলৈ হ'লে আমি খুব মানে ভালকৈ ষ্টেইনিং কৰিব লাগে। ষ্টেইনিং মানে আপোনালোকে মানে যেতিয়াই কি বুলি কয়, মানে চেল সম্পৰ্কে ষ্টাডি কৰিব, চেল সম্পৰ্কে ষ্টাডি কৰিলে গম পাব যে মানে আমি যেতিয়া চেলসমূহ মাইক্ৰস্কোপত চাওঁ, তাক আমি কি কৰিব লাগে, ষ্টেইনিং কৰিব লাগে। যদি আমি ষ্টেইনিং নকৰোঁ, তেতিয়াহ'লে আমি এইসমূহ ভালকৈ দেখা নাপাওঁ। আৰু ইয়াত সেই গতিকে লিখা আছে যে মাইটকণ্ড্ৰিয়া ইউজুৱেলি নট ভিজিবল আনলেছ ইট ইজ নট স্পেচিফিকেলি ষ্টেইনড। কিন্তু মাইটকণ্ড্ৰিয়াৰ ভিতৰত মানে মাইটকণ্ড্ৰিয়াৰ ক্ষেত্ৰত ইয়াক আৰু আমি স্পেচিফিকেলি ষ্টেইন কৰিব লগা হয়, সেই বস্তুটো ইয়াত লিখা আছে। আচ্ছা, এতিয়া আহকচোন আমি মাইটকণ্ড্ৰিয়াৰ যিটো ষ্ট্ৰাকচাৰ বা ইয়াৰ গঠন আছে, তাক চাবলৈ চেষ্টা কৰোঁ। যে মাইটকণ্ড্ৰিয়া এটা কি হয়, চিলিণ্ড্ৰিকেল ষ্ট্ৰাকচাৰ হয়। মানে এটা, এতিয়া ইয়াত আপোনাৰ ডায়েগ্ৰামটো সম্পূৰ্ণভাৱে দিয়া নাই। ইয়াত চাওক, মই এই ডায়েগ্ৰামটো অকণমান কমপ্লিট টাইপ কৰি দিছোঁ। এই বস্তুটো যদি আমি এনেকৈ লগাই দিলোঁ হয়, সেইটো মানে 3D টাইপ ডায়েগ্ৰাম হয়। বা এই বস্তুটো আপোনালোকে এনেকৈ অকণমান মনত ৰাখিব পাৰে, ডায়েগ্ৰামটো একচুৱেলি কেনেকুৱা টাইপ হয়। ইয়াত মানে বা ইয়াত কেনেকৈ যদি চাব খোজে, মাইটকণ্ড্ৰিয়াৰ এনেকুৱা ডায়েগ্ৰাম হয়, ভিতৰত এনেকুৱা ধৰণৰ কিছুমান, এইটো এটা আপোনাৰ 2D ডায়েগ্ৰাম হয়, বা এই বস্তুটো ইয়াত মানে 3D দেখুওৱা হৈছে। এই ষ্ট্ৰাকচাৰটোকে এটা যদি চিলিণ্ড্ৰিকেল ষ্ট্ৰাকচাৰ, আমি যদি ইয়াক এনেকৈ কাট কৰি দিওঁ, অৰ্থাৎ এনেকৈ আপোনাৰ এনেকৈ, অৰ্থাৎ আমি কি কৰিছোঁ, এনেকৈ এটা বস্তু কাট কৰি পেলাই মাইটকণ্ড্ৰিয়াক এনেকৈ কাট কৰি আমি ওপৰৰ পৰা এনেকৈ লক্ষ্য কৰিছোঁ।
গতিকে এই ষ্ট্ৰাকচাৰটো দেখা পাইছো বা এই ষ্ট্ৰাকচাৰটো চাব পাৰে আপোনালোকে অৰ্থাৎ মাইটকণ্ড্ৰিয়া এটা মানে কি হয় অকমান চিলিণ্ডাৰৰ দৰে আকৃতিৰ হয় ইয়াত কি হয় এইটো ডাবুল মেমব্ৰেন অৰ্গেনেলি অৰ্থাৎ মানে ইয়াত কি হয় দুখন আৱৰণ থাকে বা দুখন মেমব্ৰেন থাকে সেই গতিকে ইয়াক কি বুলি কোৱা হয় ডাবুল মেমব্ৰেনাছ অৰ্গেনেলি বুলি ইয়াক কোৱা হয় যে সেই বস্তুটো ইয়াত দিয়া আছে চাওক মাইটকণ্ড্ৰিয়া ইজ এ ডাবুল মেমব্ৰেন বাউণ্ড ষ্ট্ৰাকচাৰ এইসমূহ বস্তু ইম্পৰ্টেণ্ট আপোনালোকে হয়তো ভাবিব পাৰে যে মানে ডাবল মেমব্ৰেন সিংগেল মেমব্ৰেন এইবিলাক জনানো কি দৰকাৰ কিন্তু আপোনালোকে যদি কম্পিটিটিভ এক্সাম বিলাক দিয়ে তাত আপোনালোকৰ কুৱেশ্যন দি দিব যে তলত থকা কোনটো ডাবল মেমব্ৰেনাছ অৰ্গেনেলি নহয় বা তলত থকা কোনটো সিংগেল মেমব্ৰেন বাউণ্ড অৰ্গেনেলি এই সৰু সৰু পইণ্ট বিলাক মানুহে গুৰুত্ব নিদিয়ে কিন্তু পৰীক্ষাৰ বাবে এইসমূহ ইম্পৰ্টেণ্ট হয় সেই গতিকে মনত ৰাখিব যে মাইটকণ্ড্ৰিয়া কি হয় এটা ডাবল মেমব্ৰেন বাউণ্ড চেল অৰ্গেনেলি হয় ইয়াৰ যিটো মানে চাইজটো ইয়াত দিয়া আছে 0.2 পৰা 1 মাইক্ৰমিটাৰ কি হয় এইটো আপোনাৰ ডায়ামিটাৰ আৰু লেন্থটো কি হ'ব ই 1 পৰা 4.1 মাইক্ৰমিটাৰ গতিকে মানে ইমানখিনি দীঘল হ'ব পাৰে আৰু ইয়াৰ যিটো মানে ডায়ামিটাৰ হ'ব এইটো 0.2 পৰা 1 হ'ব পাৰে এইটো আপোনালোকে ইমান মন নাৰাখিলেও কথা নাই কিন্তু এই বস্তুটো মনত ৰাখিব যে ই এটা কি হয় আপোনাৰ ডাবল মেমব্ৰেন বা ষ্ট্ৰাকচাৰ হয় এতিয়া আমি যদি ষ্ট্ৰাকচাৰটো আকৌ ভালদৰে চাওঁ এতিয়া এই বাহিৰৰ ষ্ট্ৰাকচাৰটো চাওক আপোনালোকে এই বাহিৰৰ ষ্ট্ৰাকচাৰটো চাওক যে কি হয় এটা স্মুথ ষ্ট্ৰাকচাৰ এটা মানে এই বাহিৰৰ এইটো ষ্ট্ৰাকচাৰ এইখন যিখন মেমব্ৰেন আছে চাব এইখন কি হয় আউটাৰ মেমব্ৰেন হা এইখন চাওক কি এটা স্মুথলি মানে স্মুথ হয় হা মই প্ৰথমতে ক'লো কি যে মাইটকণ্ড্ৰিয়াত আপোনাৰ দুখন মেমব্ৰেন থাকে এইখন আছে ইয়াৰ বাহিৰৰ মেমব্ৰেন এইখন আমি লিখিব পাৰো আউটাৰ মেমব্ৰেন এইখন হৈছে আপোনাৰ বাহিৰৰ মেমব্ৰেন আৰু এইখন হৈছে আপোনাৰ এই যিখন আছে আপোনাৰ মই কালাৰটো চেঞ্জ কৰি লৈছো লাগিলে এই যিখন মই ব্লুৰে ড্ৰ কৰিছো এইখন হৈছে আপোনাৰ ভিতৰৰ মেমব্ৰেন এতিয়া ডিফাৰেন্সটো চাওক যে বাহিৰত যিখন মেমব্ৰেন আছে সেইখন কি হয় আপোনাৰ স্মুথলি একদম এৰেঞ্জ হৈ আছে কিন্তু যিখন ভিতৰৰ মেমব্ৰেন সেইখনত কি আছে আপোনাৰ এনেকৈ ফল্ডিং হৈ আছে বা এইখনত চালে আপোনালোকে দেখা পাব চাওক এইখনতো কি হৈছে আপোনাৰ এনেকৈ ফল্ডিং এনেকৈ হৈছে হয় নে নহয় হা অৰ্থাৎ এই বস্তুটো আপোনালোকে মনত ৰাখক যে মাইটকণ্ড্ৰিয়াৰ যিখন বাহিৰৰ লেয়াৰ সেইখন স্মুথ হয় হা ভিতৰৰ যিখন লেয়াৰ সেইখনত কি থাকে কিছুমান ইনফল্ডিং থাকে এতিয়া ইয়াৰ ভিতৰতে এটা আমাৰ মনত ৰাখিবলগীয়া বস্তু কি আছে যে এই ইনফল্ডিং যি দেখা পালে আপোনালোকে এই যি ইনফল্ডিং সমূহ দেখা পালে এনেকা মানে মানে কি হৈছে এনেকা কিছুমান ইনফল্ডিং হৈছে এই ইনফল্ডিং সমূহৰ কিছুমান নাম আছে এই ইনফল্ডিং সমূহক আমি কি নাম দিওঁ আপোনাৰ ইয়াত নামটো দিয়া আছে চাওক ক্ৰিষ্টি যে দ্য ইনাৰ মেমব্ৰেন ফৰ্মছ এ নাম্বাৰ অফ ইনফল্ডিং কল ক্ৰিষ্টি এই ক্ৰিষ্টিসমূহৰ ইম্পৰ্টেঞ্চ আছে এই ক্ৰিষ্টিসমূহ সম্পৰ্কে আপোনালোকে পিছত যেতিয়া ভালকৈ মানে হায়াৰ ষ্টাডি কৰিব বেছি ভালকৈ গম পাব এই কৃষ্টিসমূহ কি আছে আপোনাৰ ইয়াত ইম্পৰ্টেঞ্চ আছে আৰু কৃষ্টিসমূহ ক'ত থাকে মনত ৰাখিব কৃষ্টিসমূহ থাকিব আপোনাৰ মাইটকণ্ড্ৰিয়াৰ ইনাৰ মেমব্ৰেনত মাইটকণ্ড্ৰিয়াৰ আউটাৰ মেমব্ৰেনত কৃষ্টি নাথাকে মাইটকণ্ড্ৰিয়াৰ ইনাৰ মেমব্ৰেনত কি থাকে কৃষ্টি থাকে এই কৃষ্টিসমূহ একচুৱেলি থাকে কিয় যে বাহিৰত ষ্ট্ৰাকচাৰটো ইমান স্মুথ ভিতৰৰ ষ্ট্ৰাকচাৰ এনেকুৱা ইনফল্ডিং টাইপ কিয় হয় ইয়াৰ এটা কাৰণ আছে বা ইয়াৰ এটা উদ্দেশ্য আছে ইয়াৰ উদ্দেশ্যটো এইটোৱে যে এই যিসমূহ ইনফল্ডিং হ'ল চাপ'জ এতিয়া আপুনি চাওক যে মই যদি এডাল সূতা লওঁ এডাল থ্ৰেড লওঁ এডাল সূতা যদি এইখিনিৰ পৰা এইখিনি দীঘল মই সূতা লওঁ এই সূতাডালৰ এইখিনি ঠাইত যিমান ঠাই মানে আগুৰি আছে এটা চেম মই যদি এটা বহুত দীঘল মানে সূতা এডাল লওঁ কিন্তু মই এবাৰ এনেকে লওঁ এতিয়া আপুনি যদি এইডালৰ জোখ চাই আৰু এইডালৰ জোখ চাই অভিয়াছলি কি হ'ব এইডাল আমি যদি এনেকে দীঘল কৰি দিওঁ কি হ'ব এইডাল বহুত দীঘলীয়া হ'ব এইডাল ইয়াৰ লেন্থ এইখিনিয়ে কিন্তু এইডাল যদি আমি পুৰা এনেকে দীঘল কৰি দিওঁ ইয়াৰ কি হ'ব লেন্থটো বহুত বেছি হ'ব আল্টিমেটলি কি হ'ল যে ইয়াত স্পেচত মানে ইয়াত কি আছে স্পেচ বহুত বেছি আছে কিন্তু ইয়াত কি আছে স্পেচ কম আছে সেই গতিকে এই যিসমূহ আপোনাৰ এই মানে কৃষ্টি আছে এই কৃষ্টিসমূহে কি কৰে ইয়াক স্পেচ প্ৰভাইড কৰে অৰ্থাৎ ইয়াত কিছুমান ৰিয়েকশ্যন হয় এই ৰিয়েকশ্যনসমূহ হ'বলৈ কি কৰে ইয়াক স্পেচ প্ৰভাইড কৰে যদি এনেকুৱা ধৰণৰ নৰ্মেল এই যিসমূহ আউটাৰ মেমব্ৰেন আছে যিটো মই এই দেখাই দিলো আপোনালোকক এইসমূহ যিসমূহ মানে আউটাৰ মেমব্ৰেন এই বাহিৰৰ যিসমূহ এই মই ৰঙা কৰি দিছো এইসমূহ যিসমূহ আউটাৰ মেমব্ৰেন এইসমূহ কি হয় পুৰা স্মুথ হয় আপোনাৰ হা স্মুথ হয় কিন্তু যিসমূহ ইনাৰ মেমব্ৰেন আছে ইনাৰ মেমব্ৰেন মানে কিছুমান ফল্ডিং থকা হয় হা এই ফল্ডিং বিলাক কিয় হয় সেইটো মনত ৰাখক যে ফল্ডিং বিলাকে কাৰণ কি কৰে ইয়াক এটা স্পেচ প্ৰভাইড কৰে কিহৰ কাৰণে স্পেচ প্ৰভাইড কৰে ইয়াত কেমিকেল ৰিয়েকশ্যন কিছুমান হয় হা আৰু এই কেমিকেল ৰিয়েকশ্যন বিলাকৰ কাৰণে বহুত স্পেচ লাগে আৰু সেই স্পেচ বিলাক কোনে প্ৰভাইড কৰে এই আপোনাৰ কৃষ্টি বিলাকে প্ৰভাইড কৰে নেক্সট আকৌ এটা বস্তু আমি মন কৰিব লাগিব এতিয়া চাওক এই যিটো বস্তু আপোনালোকে দেখা পাইছে যে ইয়াত কি হৈছে চাওক
উম, এইটো চাওঁ। এইখন হৈছে আপোনাৰ আউটাৰ মেমব্ৰেন, তাৰপিছত এইখন হৈছে আপোনাৰ ইনাৰ মেমব্ৰেন। এইখন আউটাৰ মেমব্ৰেন। এই দুয়োখন মেমব্ৰেনৰ মাজত কি আছে, আপোনাৰ অকমান খালী স্পেচ আছে হা। দুয়োখন মেমব্ৰেনৰ মাজত অকমান খালী স্পেচ আছে। অৰ্থাৎ মই ইয়াত যদি এনেকে হালধীয়া ড্ৰ কৰি দিওঁ, হালধীয়াটো ভিজিবল হ'ব না। এনেকুৱাকে কিছুমান আপোনাৰ খালী স্পেচ আছে। অৰ্থাৎ এখন বাহিৰৰ মেমব্ৰেন, এখন ভিতৰৰ মেমব্ৰেন। এই দুয়োখন মেমব্ৰেনৰ মাজত, এইখন মেমব্ৰেনৰ মাজত কি আছে, অকমান খালী স্পেচ আছে। আৰু এইখিনিৰ এটা নাম আছে, ইয়াক আমি কি বুলি কৈছো আপোনাক, চাওক, ইণ্টাৰ মেমব্ৰেন স্পেচ বুলি কৈছো। যে এইখন আউটাৰ মেমব্ৰেন, এইখন হৈছে আপোনাৰ ইনাৰ মেমব্ৰেন, আৰু এই দুখন মেমব্ৰেনৰ মাজত যিখিনি ঠাই আপোনাৰ, অৰ্থাৎ এইখন আউটাৰ মেমব্ৰেন, এখন কি হৈছে ইনাৰ মেমব্ৰেন, ইয়াৰ মাজত ঠাইখিনিক আমি কি বুলি কৈছো আপোনাক, ইণ্টাৰ মেমব্ৰেন স্পেচ হা। আৰু যিখন ইয়াত কিছুমান আপোনাৰ কি থাকে, ফ্লুইড থাকে, আৰু এই ফ্লুইড বিলাকৰ নাম আছে। মানে ইণ্টাৰ মেমব্ৰেন বহুতে ফ্লুইড বুলিও কয়, বা কিছুমানে পেৰিপ্লাজমিক ফ্লুইড মানে ফ্লুইড বুলিও কয়, বিভিন্ন ধৰণৰ এনেকুৱা নাম আছে। গতিকে কিন্তু যিখন ইয়াতকৈ আমাৰ বাবে ইম্পৰ্টেণ্ট কি, ইয়াৰ যিটো ইয়াৰ ভিতৰৰ অৰ্থাৎ আপোনাৰ যিখন ইনাৰ মেমব্ৰেন আছে বা ইয়াৰ কৃষ্টি আছে, এই কৃষ্টিৰ ভিতৰত আপোনাৰ কিছুমান ফ্লুইড থাকে। এই ফ্লুইড বিলাকক আমি কি বুলি কওঁ, মেট্ৰিক্স বুলি কওঁ। এই বস্তুটো আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট। চাওক ইয়াত দিয়া আছে ক'ৰবাত, ইয়াত মই লিখিছিলো, চাওক, দ্য ইনাৰ কম্পাৰ্টমেণ্ট ইজ ফিল্ড উইথ এ ডেন্স হোমোজেনাছ ছাবষ্টেন্স কল কি মেট্ৰিক্স। এই ভিতৰত যিসমূহ, অৰ্থাৎ কৃষ্টিৰ ভিতৰত যিসমূহ আপোনাৰ কি থাকিব, ফ্লুইড থাকিব, ইয়াক আমি কি বুলি ক'ম, মেট্ৰিক্স বুলি ক'ম। আৰু এইবিলাক কি হোমোজেনাছ, অৰ্থাৎ হোমোজেনাছ মানে ইয়াৰ যিটো মানে কম্পজিশ্যনটো কি হয়, চেম হয়। সেই গতিকে আমি ইয়াক কি বুলি কৈছো, হোমোজেনাছ হয়। গতিকে এইসমূহ পইণ্ট আপোনালোকে মনত ৰাখিব। আৰু চবতকে ইম্পৰ্টেণ্ট এটা কথা হ'ল কি, যে আমি গম পাইছিলো যে চেল এটাৰ ভিতৰত কি থাকে, আপোনাৰ ক্ৰমোজম থাকে। এয়া আমি সৰুৰ পৰা শুনি আহিছো, বা DNA থাকে। কিন্তু এইটো বস্তু আপোনালোকে হয়তো শুনা নাই, বা মানে শুনিছে যদি ভাল কথা, নাই শুনা যদি মনত ৰাখক, যে মাইটকণ্ড্ৰিয়াৰ কিন্তু নিজা কি আছে, আপোনাৰ মাইটকণ্ড্ৰিয়াৰ নিজা DNA আছে হা। সেই বস্তুটো ইয়াত চাওক, মই মেনশ্যন কৰি দিছো, দ্য মেট্ৰিক্স অলছ পজেছ চিংগল চাৰ্কুলাৰ DNA মলিকুলছ। যে কেতিয়াবা যদি আপোনালোক এক্সামত সোধে যে মানে চেলৰ কোনটো অৰ্গেনেলি নিজা DNA আছে, আপোনালোকে লিখিব লাগিব যে মাইটকণ্ড্ৰিয়াৰ নিজা চিংগল চাৰ্কুলাৰ DNA আছে আপোনাৰ। তাৰ উপৰি কি আছে, ফিউ RNA মলিকুলছ। যে ইয়াৰ অকল DNA নহয়, কি আছে আপোনাৰ RNAও আছে। আৰু এই যিসমূহ আপোনাৰ আৰু কি আছে, আপোনাৰ ৰাইবজম। কি ৰাইবজম সুধিব পাৰে আপোনালোকক। মই যেতিয়া প্ৰ'কেৰিয়াছ পঢ়াইছিলো, তেতিয়া মই এক্সপ্লেইন কৰিছিলো যে কি হয় আপোনাৰ, যে ইহঁতৰ ৰাইবজমসমূহ কি হয়, মানে ৰাইবজম দুই ধৰণৰ থাকে। এটা হৈছে আপোনাৰ 70S, এটা হৈছে আপোনাৰ কি 80S। আজি অলপ পিছত আমি আকৌ আলোচনা কৰিম। এণ্ড দ্য কম্পনেণ্টছ ৰিকুৱাৰ্ড ফৰ দ্য চিন্থেচিছ অফ দ্য প্ৰটিনছ। আৰু এই সময় কি কৰে, মানে প্ৰটিনৰ মানে চিন্থেচিছত সহায় কৰে। গতিকে এইখিনি সম্পৰ্কে আমি কি কৰিব লগা আছিল, আমি মাইটকণ্ড্ৰিয়াত জানিব লগা আছিল। মই আকৌ এবাৰ জাষ্ট চামাৰাইজ কৰি দিছো। চাওক, মাইটকণ্ড্ৰিয়া কি বুলি কোৱা হয়, মাইটকণ্ড্ৰিয়াক আমি পাৱাৰ হাউচ অফ চেল বুলি কওঁ। কাৰণটো মই কৈ দিছো, ইয়াত কোৱা হোৱা নাছিল। কাৰণটো এই কাৰণে কি হয়, যে আমি যি আমাৰ সবাতো শ্বসন প্ৰক্ৰিয়া হা, এৰবিক ৰেছপিৰেশ্যন ক'ত সংঘটিত হয়, সেয়া হৈছে মাইটকণ্ড্ৰিয়াত। অৰ্থাৎ ইয়াত কি হয়, সবাতো শ্বসন প্ৰক্ৰিয়াটো সংঘটিত হয়। সেইবাবে কি হয়, ইয়াত শক্তি চিন্থেচিছ হয়। কিহৰ ৰূপত শক্তি চিন্থেচিছ হয়, ATPৰ ৰূপত। ইয়াৰ ষ্ট্ৰাকচাৰটো যদি আমি চাবলৈ যাওঁ, ইয়াৰ ষ্ট্ৰাকচাৰটো হৈছে আপোনাৰ এটা ডাবল মেমব্ৰেনাছ বা ডাবল মেমব্ৰেন বাউণ্ড ষ্ট্ৰাকচাৰ। এই ষ্ট্ৰাকচাৰটোত এখন বাহিৰত এখন মেমব্ৰেন থাকে, ভিতৰত এখন মেমব্ৰেন থাকে। বাহিৰৰ মেমব্ৰেনখন কি হয়, স্মুথ হয়। ভিতৰৰ মেমব্ৰেনখন কি হয়, আপোনাৰ মানে ইনফল্ডিং থকা হয়। এই ফল্ডিং বিলাকক আমি কি বুলি কওঁ, ক্ৰিষ্টি বুলি কওঁ। এই ক্ৰিষ্টি বিলাকে কি কৰে, মানে স্পেচ প্ৰভাইড কৰে। কিহৰ কাৰণে, কেমিকেল ৰিয়েকশ্যন বিলাকৰ কাৰণে। নেক্সট আমি কি মনত ৰাখিব লাগিব, ইয়াত এইটো মানে লেন্থটো মনত ৰাখিব পাৰে, লেন্থ আৰু ইয়াত ডায়ামিটাৰটো। নেক্সট ভিতৰত, অৰ্থাৎ ক্ৰিষ্টিৰ ভিতৰত যিখিনি আপোনাৰ ফ্লুইড আছে, তাক আমি কি বুলি কওঁ, তাক আমি মেট্ৰিক্স বুলি কওঁ হা। তাক আমি মেট্ৰিক্স বুলি কওঁ। আৰু এই পইণ্টটো বিশেষকৈ মনত ৰাখিব, যে কি হয়, মাইটকণ্ড্ৰিয়াৰ নিজা কিছুমান DNA আছে। সেই DNA বিলাক কেনেকুৱা DNA, চিংগল চাৰ্কুলাৰ DNA। লগত কি আছে, আপোনাৰ ইহঁতৰ নিজা RNA আছে, আৰু লগতে আপোনাৰ ইহঁতৰ কি আছে, ৰাইবজমো আছে। গতিকে এই বস্তুখিনি আপোনালোকে মনত ৰাখিব। এতিয়া নেক্সট আমি পাৰ্টটোলৈ যাওঁ আহক। চাওক, ইয়াত কিছুমান ফেক্ট দিয়া আছে, যে মাইটকণ্ড্ৰিয়াৰ এটা মানে ষ্টৰি কি হয়, যে ইহঁতে চেল ইহঁত ভেৰি কৰে। অৰ্থাৎ যিহেতু মই ক'লো যে মাইটকণ্ড্ৰিয়া কি কৰে, আমাক এনাৰ্জি প্ৰভাইড কৰে। মানে যিটো চেলৰ কাম বেছি হ'ব, তাক কি লাগিব, বেছিকৈ এনাৰ্জি লাগিব। যদি বেছিকৈ এনাৰ্জি লাগে, তেতিয়াহ'লে সি কি হ'ব,
তাত বেছিকৈ মাইটকণ্ড্ৰিয়া লাগিব। যদি চেলটোৰ কাম কম হয়, তাক কমকৈ এনাৰ্জি লাগিব, আৰু যদি কমকৈ এনাৰ্জি লাগে, তেতিয়া কি হ'ব আপোনাৰ? তেতিয়া আপোনাৰ তাত কি হ'ব? মাইটকণ্ড্ৰিয়া কম থাকিব। সেই গতিকে ইয়াত মেনশ্যন কৰিছে যে নাম্বাৰ অফ মাইটকণ্ড্ৰিয়া ইন চেল ডিপেণ্ড অন টাইপছ এণ্ড ফাংচনেল ষ্টেট স্পেচিছ টু স্পেচিছ। ইয়াত চব মেনশ্যন কৰা আছে যে এমিবা কণ্টেইন 50,000 এমিবা কণ্টেইন 50,000, অৰ্থাৎ এমিবাৰ 50,000 কি থাকে? মাইটকণ্ড্ৰিয়া থাকে। নেক্সট কি কৰিছে চাওক, ফ'চাইট অফ এমফিবিয়ান কণ্টেইন 3 লাখ। যে ইয়াৰ ফ'চাইট যিবিলাক এমফিবিয়াৰ ফ'চাইট আছে, হা, এই ফ'চাইটসমূহত কিমান থাকে? 3 লাখ মাইটকণ্ড্ৰিয়া থাকে। যে লিভাৰ চেল অফ ৰেট কণ্টেইন অনলি 500 to 1600। যে মানে যিবিলাক ৰেটৰ মানে লিভাৰ চেল আছে, সিহঁতৰ মাত্ৰ 500 পৰা 1600 প্ৰায় মাইটকণ্ড্ৰিয়া থাকে। এই ফাংচনসমূহ দিয়া আছে, পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট, আপোনালোকে মুখস্থ কৰিব এইসমূহ। যে মাইটকণ্ড্ৰিয়া আৰ দা সাইটছ অফ এৰবিক ৰেস্পিৰেশ্যন। যে এৰবিক ৰেস্পিৰেশ্যন ক'ত সংঘটিত হয়? মাইটকণ্ড্ৰিয়াত সংঘটিত হয়। তাত নেক্সট দিয়া আছে they produce cellular energy in the forms of ATP, hence they are called powerhouse of the cell. খুব এটা ইম্পৰ্টেণ্ট লাইন, পৰীক্ষাৰ বাবে আপোনালোকে মনত ৰাখিব। মাইটকণ্ড্ৰিয়া ইন দ্য লিভাৰ চেল হেভ এনজাইম that detoxify এমোনিয়া। যে মাইটকণ্ড্ৰিয়াই কি কৰে? লিভাৰ চেলত থকা মাইটকণ্ড্ৰিয়াই কি কৰে? এই এমোনিয়া ডিটক্সিফাই কৰাটো সহায় কৰে। পৰীক্ষাত আপোনালোকক ফাংচন লিখিব আহে, বৰ্ডৰ এক্সাম বিলাকত কি হয়? ফাংচন লিখিব আহে, 2 মাৰ্কছ দিব, 3 মাৰ্কছ দিব, আপোনালোকে লিখিব লাগিব। এইকেইটা বস্তু আপোনালোকে মনত ৰাখিব। এতিয়া আমাৰ নেক্সট আমাৰ টপিকটো হৈছে আমাৰ কি? যে ৰাইবজম। ৰাইবজম সম্পৰ্কে একচুৱেলি আমি বহুত দীঘলীয়া আলোচনা কৰিব লগা আমাৰ নাই, কাৰণ মানে ৰাইবজম সম্পৰ্কে আমি যেতিয়া প্ৰ'কেৰিঅটছ পঢ়িছিলো, আমি তেতিয়াই আলোচনা কৰিছিলো। তথাপিতো মই অকণমান কৈ দিছো। চাওক, ৰাইবজম কি হয়? এটা আপোনাৰ গ্ৰেনুলাৰ ষ্ট্ৰাকচাৰ। আৰু কি হয়? ইয়াক প্ৰথম কোনে দেখিছিল? এই জৰ্জ পেলেট নামৰ মানে বৈজ্ঞানিক গৰাকীয়ে কিমান চনত? 1953 চনত এই বৈজ্ঞানিক গৰাকীয়ে প্ৰথমবাৰৰ বাবে কি কৰিছিল? এই মানে ৰাইবজম সম্পৰ্কে বা মানে ষ্টাডি কৰিছিল, বা মানে তেখেতে মানে গম পাইছিল আৰু যে কেনেকুৱা এটা ষ্ট্ৰাকচাৰ এটা আছে। ইয়াৰ চবতকে মনত ৰাখিবলৈ কথাটো হৈছে কি? যে ৰাইবজমত দুটা টাইপছ থাকে, 70S, এটা 80S। এই সম্পৰ্কে মই আপোনালোকক ক্লাছ অৰ্থাৎ আমাৰ যিটো এই ক্লাছ 11 যিটো অৰ্থাৎ ভিডিঅ' আছিল আপোনাৰ প্ৰ'কেৰিঅটছ পাৰ্টটোত, মই মেনশ্যন কৰিছিলো যে 2 টাইপছ অফ কি থাকে আপোনাৰ? ৰাইবজমত টাইপ থাকে। এটা হৈছে আপোনাৰ কি? 70S, এটা হৈছে আপোনাৰ কি? 80S। আৰু ইয়াৰ এই বস্তুটো ইয়াত দেখুৱাও আছে। চাওক, 70S আৰু 80S, 50S আৰু 30S। এতিয়া আপোনালোকে হয়তো ভাবিব পাৰে 50S প্লাছ 30S কিয় 70S হ'ল, আৰু 60S প্লাছ 40S কিয় 80S হ'ল? 60 প্লাছ 40 100 হ'ব লাগিছিল, 50 প্লাছ 30 কি হ'ব লাগিছিল? 70S হ'ব, মানে 80S হ'ব লাগিছিল। কিয় নহ'ল মই আজি আপোনালোকৰ লগত এক্সপ্লেইন নকৰো, কাৰণ মই আগত যিটো ভিডিঅ' আছিল তাত ভালদৰে এই বস্তুটো এক্সপ্লেইন কৰিছো। এই ডায়েগ্ৰামটোৰ সহায়ত আপোনালোকে অকণমান বুজিব পাৰে যে এইটো কি হয়? এটা লাৰ্জ চাব ইউনিট, অৰ্থাৎ এইটো যদি আমি 50S বুলি ধৰি লওঁ, 50S, আৰু এইটো আপোনাক আমি স্মল চাব ইউনিট 30S। হা, 50 প্লাছ 30 কিমান হ'ব? এইটো আপোনাৰ 70S। 70S। কিন্তু আমি এই বস্তুটো মনত ৰাখিব, 70S আমি ক'ত পাওঁ? 70S আমি প্ৰ'কেৰিঅটছত পাওঁ, আৰু 80S আমি ক'ত পাওঁ? ইউকেৰিঅটছত পাওঁ। হা, আমি প্ৰ'কেৰিঅটছত কি পাওঁ? 70S আৰু 80S ক'ত পাওঁ? আমি ইউকেৰিঅটছত পাওঁ। এই বস্তুটো এনেকৈ বুজিব পাৰে যে ধৰক এতিয়া চাওক, এইটো মিলিবলৈ কি হৈছে? অকণমান এনেকে খাপ খাই গৈছে, নহয়? ইয়াত অলপ ইয়াত কি হৈছে? সোমাই গৈছে। গতিকে এই বস্তুটো একচুৱেলি আপোনাৰ কি কৰে? অকণমান মানে ষ্ট্ৰাকচাৰটোৰ কাৰণেও এইটো হয়। বৰ বিশেষ ডিটেইলছত একচুৱেলি এইখিনি বস্তু আলোচনা কৰিব অকণমান দিগদাৰ, কাৰণ মানে হায়াৰ ক্লাছৰ টপিক হয়। জাষ্ট ইয়াত যিখিনি কোৱা আছে সেইখিনিয়ে মই জাষ্ট মেনশ্যন কৰি দিছো। এই বস্তু মনত ৰাখিব। ইয়াৰ the Savoy-Park unit stands for the sedimentation coefficient. এই বস্তুটো মনত ৰাখিব, কেতিয়াবা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট খুব আহিব পাৰে। S stands for বা S এ কি মিন কৰে? ইয়াত কিছুমান এক্সট্ৰা ইনফৰমেশ্যন দিয়া আছে, চাব পাৰে। An E. coli cell has 10,000 ribosome which account for 25% of the bacterial cell total mass. বা এটা বস্তু আপোনালোকে মনত ৰাখিব যে কি হয়? এই ৰাইবজমত কি হয়? যিদৰে আমি অকণমান আগত ক'লো যে মাইটকণ্ড্ৰিয়া কি হয়? মাইটকণ্ড্ৰিয়া এটা মানে মেমব্ৰেন বাউণ্ড চেল অৰ্গেনেলি হয়। এইটো কি হয়? মেমব্ৰেন বাউণ্ড চেল মানে চেল অৰ্গেনেলি নহয়। সেই বস্তুটো আপুনি চাব, ইয়াত লিখা আছে দে আৰ নট সাৰাউণ্ডেড বাই এনি মেমব্ৰেন। গতিকে এইটো কি হয়? মেমব্ৰেন বাউণ্ড চেল অৰ্গেনেলি নহয়। আৰু ইহঁতে কিহৰ দ্বাৰা কম্প'জ হয়? ইহঁতৰ কম্প'জিশ্যনটো মনত ৰাখিব, ৰাইবনিউক্লিক এচিড আৰু প্ৰটিন। গতিকে এইখিনি আপোনালোকে মনত ৰাখক। আৰু যদি আপোনালোকে অকণমান পাহৰিছে, আপোনালোকে আগৰ ভিডিঅ'টো এবাৰ চাই ল'ব পাৰে, তাত মই ভালদৰে এক্সপ্লেইন কৰিছো। আকৌ এবাৰ মই সামাৰাইজ কৰি দিছো যে ৰাইবজম এটা কি হয়? খুব ইম্পৰ্টেণ্ট কি হয়? এটা মানে চেল অৰ্গেনেলি হয়। এই চেল অৰ্গেনেলিটো কি কৰে? আপোনাৰ মানে বিভিন্ন ধৰণৰ আমাক সহায় কৰে। মই কৈছিলো তাত ক'ত লাগি থাকে? আপোনাৰ মানে স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম, ৰাফ এণ্ডোপ্লাজমিক ৰেটিকুলাম কাৰ লগত লাগি থাকে? সেইখিনি বস্তু আপোনালোকে অকণমান তাত চালে গম পাব। এতিয়া ক'লে দীঘলীয়া হৈ যাব চেম বস্তুখিনিয়ে। গতিকে এই বস্তুটো মনত ৰাখক যে ৰাইবজম আমি যিহেতু ইউকেৰিয়াছ পঢ়ি আছো,
ইয়াত 80s ৰাইবজম থাকিব, অৰ্থাৎ প্ৰ'কেৰিঅটছত 70s, ইউকেৰিঅটছত 80s, 70s হ'বলৈ কি লাগে 50 + 30 আৰু 80s হ'বলৈ আমাক কি লাগে 60 + 40। তাৰে ভিতৰত ইয়াত আপোনাৰ দুটা ইউনিট থাকে, তাৰপিছত S stands for কি চেভেনবাৰ্গ ইউনিট, আৰু ই কি কৰে চেডিমেন্টেশ্যন কফিচিয়েণ্ট বুজায়। আৰু বাকী আপোনাৰ এই বস্তুটো মই ক'লোৱেই মাত্ৰ। বাকী আৰু জৰ্জ বেলেট নামৰ বৈজ্ঞানিক গৰাকীয়ে এই সম্পৰ্কে আলোচনা কৰিছিল। গতিকে এইখিনি আপোনাৰ মানে ৰাইবজম সম্পৰ্কে আলোচনা কৰিবলগীয়া ইতিমধ্যে আমি আলোচনা কৰিছো, দুবাৰ মানে আলোচনা কৰা নিশ্চয় প্ৰয়োজন নাই। ইয়াত কিছুমান কুৱেশ্যন দিয়া আছে চাওক, এই মই আপোনালোকে চল্ভ কৰিব ট্ৰাই কৰক। মাইটকণ্ড্ৰিয়া ডিএনএ কি হয়, অক্সিজেন কি হয়। একচুৱেলি অক্সিজেনটো কোৱা নাই, অক্সিজেন বা F1 পাৰ্টিকল মই আগত কোৱা নাই। একচুৱেলি যিসমূহ মাইটকণ্ড্ৰিয়া আছে, এই মাইটকণ্ড্ৰিয়াত যিসমূহ কৃষ্টি আছে, এই কৃষ্টিসমূহত কিছুমান F1 পাৰ্টিকল, অৰ্থাৎ এই কৃষ্টিসমূহত এনেকে আপোনাৰ কি কৰে কিছুমান F1 পাৰ্টিকল লাগি থাকে। গতিকে সেই বস্তুৰ অপশ্যন ইয়াত দিয়া আছে। গতিকে অক্সিজমছ বুলি কয়, অক্সিজমছ অফ F0 or F1 particle are placed on the inner mitochondrial membrane। গতিকে এই বস্তুটো চাব, দ্য মেট্ৰিক্স অফ মাইটকণ্ড্ৰিয়া পজেছ কি কি আছে ইয়াত লিখা আছে, চাই লওক এইটো বস্তু। নেক্সট ৰাইবজম আৰু গ্ৰেনুলাৰ ষ্ট্ৰাকচাৰ, এই কুৱেশ্যনটো আপোনালোকে যদি মানে বস্তুখিনি ভালকে চাইছে নিশ্চয় গম পাব। প্ৰ'কেৰিঅটিক ৰাইবজম আৰু কি হয় এইটো মানে অকমান আগত ক'লোৱে 70s হয়, আৰু ৰাইবজম অফেন কল কি বুলি কোৱা হয় ইয়াক চাওক যে RNA পাৰ্টিকল বুলি কোৱা হয়। এইসমূহ কুৱেশ্যনৰ এনচাৰ ইয়াত দিয়া আছে, আপোনালোকে এবাৰ চাব পাৰে বস্তুখিনি, আৰু বা আপোনালোকে নিটৰ বা সেই লেভেলৰ কুৱেশ্যনবিলাক চল্ভ কৰিব ট্ৰাই কৰক, তেতিয়া আপোনালোকৰ কনফিডেন্সটো বুইল্ড হ'ব। গতিকে আজিলৈ আমি ইমানখিনিতে সামৰণি মাৰিছো। গতিকে আমি পৰৱৰ্তী সময়ত আৰু ইয়াৰ যিসমূহ নেক্সট আমাৰ চেল অৰ্গেনেলি আছে সেই সম্পৰ্কে আলোচনা কৰিম। আজিলৈ আমি ইয়াতে সামৰণি মাৰিছো। থেংক ইউ। আপোনালোকৰ কিবা ফিডবেক থাকিলে আমাক কমেণ্ট ছেকশ্যনত জনাব পাৰে। থেংক ইউ।